ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লাহৰীঘাটতো ৱাকফ সংশোধনী বিধেয়ক বাতিলৰ দাবীত আমছুৰ তীব্ৰ প্ৰতিবাদ। আজি লাহৰীঘাটত স্থানীয় ৰাইজৰ সহযোগত লাহৰীঘাট আঞ্চলিক আমছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। লাহৰীঘাট আঞ্চলিক জামে মছজিদত জুম্মা নামাজ আদায় কৰি আমছুৱে মুখত কলা কাপোৰ বান্ধি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰ হাই হাই ৱাকফ সংশোধনী বিধেয়ক আমি নামানো আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। যোৱাকালি আৰু পৰহি যিটো ৱাকফ সংশোধনীয় বিধেয়ক 2024 যিটো পাৰ্লিয়ামেণ্টত লোকসভাৰ লগতে ৰাজ্যসভাত গৃহীত হৈছে, আজি বিজেপি চৰকাৰে নাম্বাৰৰ জোৰত যিটো কলা আইন যিটো গৃহীত কৰিছে ৰাজ্যসভাত লোকসভাত, প্ৰথমতে এই আইনখন সম্পূৰ্ণ অবৈধ আৰু মুছলমান বিৰোধী হিচাপে আইন, যিটো ইছলাম বিৰোধী আইন। আৰু এই আইনৰ জৰিয়তে আমাৰ মুছলমান লোকসকলৰ, ইছলাম ধৰ্মীয় লোকসকলৰ যিটো ডিগনিটি, যিটো মানসিকভাৱে আঘাত কৰা আমি গম পাইছোঁ। ইয়াত যিসকল এই বিজেপি চৰকাৰে যিটো নাম্বাৰৰ জোৰত কিন্তু আমাৰ পূৰ্বপুৰুষসকলে যিবোৰ অকাপ সম্পত্তি দান কৰি থৈ গৈছিল, কিন্তু আজি বিজেপি চৰকাৰে ইয়াত আমি দেখা পাইছোঁ লোভ সোমাইছে এই সম্পত্তিৰ ওপৰত। ইয়াত ইমান শ বছৰ ধৰি যি সম্পত্তি দিশ হৈছিল, কিন্তু আজিৰ তাৰিখত বিজেপি চৰকাৰে যি বৰ্ডৰ গঠন কৰাৰ কথা কৈছে, যিটো ষ্টেট বৰ্ড আৰু চেণ্ট্ৰেল কাউন্সিল যিটো গঠন কৰা হৈছে, ইয়াত দেখা পাইছোঁ নন মুছলিম লোকসকলক অন্তৰ্ভুক্ত কৰা। ইয়াত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। বিশেষকৈ এই অকাপ সম্পত্তিসমূহ যে আমাৰ ধৰ্মীয় আল্লাহৰ হস্তে দান কৰে, এই ধৰ্মীয় অনুষ্ঠানত দান কৰে আৰু যি সম্পত্তি ধৰ্মীয় কামত ইউজ কৰা, আৰু যিটো ভাৰতীয় সংবিধানে যে ধৰ্মীয় যিটো অনুষ্ঠান ধৰ্মীয় পৰিচালনা কৰাৰ ক্ষেত্ৰত, কিন্তু আমি দেখা পাইছোঁ এই বিলৰ জৰিয়তে, এই সাম্প্ৰদায়িক বিলৰ জৰিয়তে আমি দেখা পাইছোঁ যে আমাৰ যিসকল ৱাকফ সম্পত্তিৰ যিটো ইয়াত সিহঁতে লোভ সোমাই ইয়াত হস্তস্থাপন কৰাৰ যিটো প্ৰক্ৰিয়া চলিছে, গতিকে আমি তীব্ৰ গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আৰু আমি ইয়াত আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। লগতে যি বিলটো আমি বিলৰ আমি প্ৰতিলিপি আমি দাহ কৰিছোঁ। পৰৱৰ্তী সময়ত যিহেতু সংখ্যাৰ বলত বিজেপি চৰকাৰে লোকসভাতো গৃহীত কৰিছে, আমি ৰাইজলৈ এই আন্দোলন লৈ যাম। লগতে আমি আইনৰ প্ৰক্ৰিয়া হিচাপে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে জানেই বিভিন্ন সমস্যাৰ ক্ষেত্ৰত যেতিয়া সন্মুখীন হয়, আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আইনী প্ৰক্ৰিয়া হিচাপে যুঁজ দিবলৈ সক্ষম এই সংগঠনটো। গতিকে আইনী প্ৰক্ৰিয়া হিচাপে আমি আগবাঢ়িবলৈ আমি চেষ্টা কৰিব যাম।